মই গড়চুক গাঁৱৰ পৰা বস্তু বিকিবলৈ আহিছোঁ মঙলবৰীয়া বজাৰ আৰু জগদোৱা গায়ন গাঁও বজাৰত বিকিবলৈ আহিছোঁ মঙলবৰীয়া বজাৰত জাতিলাও দীঘলতি মাখিলতি আৰু পাণ তামোল সকলো বিকিবলৈ ওলাই আহিছোঁ ল'ৰাকেইটাও লগতে লৈ আহিছোঁ 10 টকাকৈ বিকিছোঁ বিকি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু সকলোলৈকে বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ৰঙালী বিহুটো ভালে কুশলে যায় এয়াকে কৈ মই বক্তব্য সামৰণি জনাইছোঁ। আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এইবিলাক মানে অসমীয়াৰ থলুৱা যিবিলাক বাদ্যযন্ত্ৰ বিহুৰ লগত জড়িত আমি নিজেই দুজন যুৱক মিলি তৈয়াৰ কৰিছোঁ। আমাৰ প্ৰস্তুতি প্ৰায় ৩-৪ মাহৰ আগৰ পৰা হ'লেও আমি কৰি থাকোঁ মাজে সময়ে এইবিলাক কাম মানে আমাৰ হাতত বাঁহী পাব পেঁপা পাব সুতুলি পাব এইফালে গগনা পাব এনেকুৱা ধৰণৰ যিবিলাক মানে আমাৰ অসমীয়াৰ ট্ৰেডিশ্যনেল মিউজিক সেইবিলাক আমাৰ হাতত পাব। আমি নিজেই তৈয়াৰ কৰি আছোঁ আৰু হেৰি বিকি আছোঁ আমি এইকেইদিন কাষ্টমাৰ যিটো আমাৰ অসমীয়াৰ যিটো কাষ্টমাৰ হেৰি পাইছোঁ আমি যথেষ্ট সমাদৰ পাইছোঁ। আৰু কিবা জনাব লাগিব।